কামৰূপ একাডেমীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত সাফাই অভিযান কাৰ্যসূচী গুৱাহাটী পৌৰ নিগমৰ সহযোগিতাত 1991 চনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত বন্ধু নামৰ সংগঠনে গ্ৰহণ কৰে এই কাৰ্যসূচী। বিদ্যালয়খনত চলোৱা সাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মেয়ৰ মৃকেন খৰণীয়ে। এই বিদ্যালয়ৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি 91 বেচৰ আমি প্ৰাক্তন ছাত্ৰ আমি এটা সংগঠন আমি প্ৰতিষ্ঠা কৰিছিলোঁ বন্ধু 91 বুলি আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত আজি আমাৰ বিদ্যালয়খনে প্ৰথম কাৰ্যসূচী হিচাপে আমি স্বচ্ছতা অভিযান আমি লৈছোঁ। আমাৰ চিন্তাধাৰা এনেকুৱা আছে যে আমি প্ৰতিটো শিক্ষা অনুষ্ঠানত যিবোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ পঢ়ি অহা এই বিদ্যালয়সমূহৰ যে স্বচ্ছতাৰ ক্ষেত্ৰত অলপ হ'লেও প্ৰতি মাহত যদি এবাৰ বা দুবাৰ যদি নজৰ দিয়ে নিশ্চয়কৈ বিদ্যালয়ৰ ভিতৰ পৰিৱেশখিনি চাফ চিকুণ কৰি হৈ থাকিব পাৰিব। সেইকাৰণে মই সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাইছোঁ যে নিজে পঢ়ি অহা বিদ্যালয়সমূহত চাফ চিকুণ কৰাৰ ক্ষেত্ৰত এটা দিন যে দি তেওঁলোকে যেন স্বচ্ছতা কৰি ৰাখিব পাৰে সেই এটা আমি মানে এটা মেছেজ